নমস্কাৰ চাবিদাসকল চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ দৰমহা আৰু পেঞ্চন কিমান পৰিমাণে বৃদ্ধি পাব বিশেষকৈ অষ্টম দৰমহা আয়োগৰ অধীনত আৰু আপোনালোকৰ 15 ফেক্টৰ কিমান হ'ব আৰু ইয়াৰ লগতে আপোনালোকে NPS-ৰ পৰিৱৰ্তে UPS-ত আপোনালোকৰ গ্ৰেচুইটিৰ পৰিমাণ কিমানকৈ বৃদ্ধি পাব আৰু ইয়াৰ লগতে অনলাইন ভালেকেইটা শেহতীয়া খবৰ প্ৰকাশ পাইছে সেয়েহে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব আনহাতে যিসকল চালকসকলে প্ৰথমৰ বাবে আমাৰ চেনেলটো চাই আছে তেওঁলোকৰ প্ৰতি এটা অনুৰোধ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ সৈতে জড়িত প্ৰতিটো শেহতীয়া খবৰ বাবে আমাৰ চেনেলটো নিশ্চয় লাইক কৰি ছাবস্ক্ৰাইব কৰি নাপাহৰিব আমি আপোনালোকক প্ৰথম খবৰটো দিবলৈ ওলাইছোঁ যে যিহেতু চৰকাৰে NPS-ৰ অধীনত চৰকাৰী কৰ্মচাৰীসকলক UPS দিবলৈ ওলাইছে আৰু সেয়েহে এয়া চাবক বিশেষ শেহতীয়া খবৰ আৰু সেয়েহে কৰ্মচাৰীসকলৰ কাৰণে এটা নতুন পৰ্টেল অপেন কৰা হ'ব আৰু এই পৰ্টেলত আপোনালোকে এবাৰ বাছনি কৰিবলৈ সক্ষম হ'ব আপুনি UPS-ত থাকিব নে আপুনি NPS-ত থাকিব আৰু যদিহে আপোনালোকে NPS-ত থাকে তেনেহ'লে আপোনাৰ জমা টকাৰ পৰা 60% পাবলৈ সক্ষম হ'ব আৰু UPS-ত আপোনাৰ জমা টকাৰ পৰা 60% মানে আপুনি কোনো ধৰণৰ টকা পাবলৈ সক্ষম নহ'ব জমা টকাখিনি নাপাব তেনে ক্ষেত্ৰত আপুনি গ্ৰেচুইটি লাভ কৰিব আনহাতে আপোনাৰ সেই জমা টকাৰ পৰা আপোনালোকক 50% 12 মাহৰ গড় উলিয়াই আপোনালোকক 50% পেঞ্চনৰ দিয়া হ'ব কিন্তু জমা টকাখিনি লাভ নকৰিব আৰু এই ক্ষেত্ৰত আপোনালোকৰ গ্ৰেচুইটিৰ পৰিমাণ কিমান পৰিমাণে বৃদ্ধি পাব সেয়া আমি আপোনালোকক জনাবলৈ ওলাইছোঁ আপোনালোকে এয়া চাব যদি ধৰা হ'ল থুলমূলকৈ আপোনাৰ লামচাম বেচিক পে যদিহে 25 বছৰ চাকৰি কাৰ্যকালৰ সময়ত যদিহে আপোনালোকৰ 45,000 টকা হয় তেনেহ'লে আপোনালোকৰ 53% দিয়ে হ'ব এয়া 23,850 টকা তেনেহ'লে আপোনাৰ হয় 68,850 টকা আৰু ইয়াৰ আপোনালোকে 50% যি পেঞ্চন লাভ কৰিব তেনে ক্ষেত্ৰত আপোনালোকৰ চাকৰি কাৰ্যকাল কমচে কম 25 বছৰ সম্পাদন হ'লেহে আপোনালোকে 50% পেঞ্চন পাবলৈ সক্ষম হ'ব আনহাতে 10 বছৰতকৈ যদিহে কম পেঞ্চন হয় মানে কম চাকৰি কাৰ্যকাল হয় 10 বছৰতকৈ তেনেহ'লে আপোনালোকে একোকে লাভ নকৰিবা আনহাতে 10 বছৰ হ'লে মিনিমাম তেনেহ'লে আপোনালোকে 10,000 টকা এটা পেঞ্চন পাবলৈ সক্ষম হ'ব আৰু এই ক্ষেত্ৰত এটা টেবুল দিয়া হৈছে আৰু ইয়াতে এটা মানে ফৰ্মুলা দিয়া হৈছে আৰু আপোনালোকৰ এয়া যি দৰমহা আৰু আপোনালোক কিমান বছৰ চাকৰি সম্পাদন কৰিছে সেয়া আপোনাৰ প্ৰতি 6 মাহৰ অন্তৰালত ধৰা হৈছে আৰু তেনে ক্ষেত্ৰত আপোনালোকৰ বেচিক কিমান হয় সেয়া বহুৱাই আপোনালোকে এয়া হিচাপটো নিজে কৰিব পাৰিব আৰু ইয়াত যদি এল ধৰা হৈছে যে আপুনি কিমান বছৰ চাকৰি কাৰ্যকাল সম্পাদন কৰিছে আৰু সেয়া 6 মাহকে ধৰিলে কিমান দিন হয় সেয়া আপোনাৰ ইয়াতে অন্তৰ্ভুক্ত কৰিলে সেয়া আপোনাৰ এলৰ মান এয়া নিশ্চিত হ'ব আৰু এয়া সূত্ৰটোৰ ওপৰত আপোনালোকে দেখিবলৈ পাইছে তেনে ক্ষেত্ৰত আপোনালোকৰ যদিহে 10 বছৰ চাকৰি কাৰ্যকাল সম্পাদন কৰে তেনেহ'লে ইয়াত 120 মাহ হৈছে আৰু তেনে ইচলত এয়া 6 মাহকে ধৰিলে এয়া 20 হয় তেনে ক্ষেত্ৰত আপোনালোকে লামচামে টাইমত লাভ কৰিব 1,30,000 ঠিক তেনেদৰে যদিহে 15 বছৰ চাকৰি কাল সম্পাদন কৰে তেনেহ'লে আপোনালোকে 2,06,000 টকা লাভ কৰিব আৰু 20 বছৰ চাকৰি কাৰ্যকাল যদিহে সম্পাদন কৰে তেনেহ'লে 2,75,400 টকা লাভ কৰিব আনহাতে 25 বছৰ যদিহে চাকৰি সম্পাদন কৰে তেনেহ'লে 3.5 লাখ টকাৰ আশে-পাশে লাভ কৰিব আনহাতে 30 বছৰ চাকৰি লাভ কৰিলে 4 লাখ টকাৰ আশে-পাশে লাভ কৰিব আনহাতে 35 বছৰ চাকৰি কৰিলে আপোনালোকে 4,81,000 আশে-পাশে আপোনালোকে এই টকা লাভ কৰিব আৰু এয়া আপোনালোকে নিশ্চয় নিজাববীয়াকৈ ভাবি চাব যে এয়া NPS-ত থাকিলে কিমান লাভ কৰিলেহেঁতেন আনহাতে UPS-ৰ অধীনত কিমান কম পৰিমাণে পাবলৈ গৈ আছে মানে আপোনালোকৰ যি জমা ধন সেই জমা ধনৰ টকাখিনি আপোনালোকে পাবলৈ সক্ষম নহ'ব আৰু এয়া আপোনালোকে নিজে সেয়া বিচাৰ বিবেচনা কৰক যে NPS ভালনে UPS ভাল এতিয়া আমি পৰৱৰ্তী এয়াতো আমি ক'লোঁ আপোনালোকে কিমান পৰিমাণে টকা লাভ কৰিবলৈ সক্ষম হ'ব গ্ৰেচুইটি এমাউণ্ট এতিয়া আমি অষ্টম দৰমহা আয়োগৰ সেই খবৰটোলৈ আগবাঢ়িছোঁ এয়া চাব চাবিদাসকল আপোনালোকে জানে কেন্দ্ৰীয় ৰেলৱে মন্ত্ৰী অশ্বিনী বৈষ্ণৱে তেখেতে
কেন্দ্ৰীয় চৰকাৰে অষ্টম দৰমহা আয়োগ প্ৰৱৰ্তন কৰিব বুলি তেখেতে ইতিমধ্যে জনাইছে, সেয়া আপোনালোকে অৱগত। আৰু এই ক্ষেত্ৰত কোৱা হৈছে যে এক 3জনীয়া কমিটি গঠন কৰা হ'ব আৰু সেই কমিটিয়ে বৰ্তমান সময়ৰ মূল্য বৃদ্ধিৰ সৈতে আৰু বৰ্তমান সময়ত এজন কৰ্মচাৰী পেঞ্চনাৰৰ দৈনন্দিন জীৱনৰ সৈতে কিমান টকা প্ৰয়োজন সেয়া তেওঁলোকে মিলাই চাই এক প্ৰতিবেদন দাখিল কৰিব আৰু সেই প্ৰতিবেদনৰ ভিত্তিতে পৰৱৰ্তী আপোনালোকৰ দৰমহা আৰু পেঞ্চন এই কমিশ্যনত বৃদ্ধি পাব। আৰু এইখিনিতে আপোনালোকে এটা কথা জানি থোৱা ভাল যে ষষ্ঠ দৰমহা আয়োগৰ অধীনত ফিটমেণ্ট ফেক্টৰ 1.86 কৰা হৈছিলে, য'ত আপোনাৰ মিনিমাম বেছি হৈছিলে গৈ 7,000 টকা, আনহাতে মিনিমাম পেঞ্চন লাভ কৰিছিলে 3,500 টকা। তাৰমানে ষষ্ঠ দৰমহা আয়োগৰ অধীনত কৰ্মচাৰীসকলৰ দৰমহাৰ পেঞ্চন বেছিকৈ বৃদ্ধি পাইছিলে। ঠিক সপ্তম দৰমহা আয়োগত আপোনালোকৰ ফিটমেণ্ট ফেক্টৰ ধৰা হৈছিলে 2.58, যাৰ ফলত আপোনাৰ মিনিমাম বেছিক আছিলে 18,000 টকা, আনহাতে মিনিমাম পেঞ্চন হ'লগৈ 9,000 টকা। আৰু এতিয়া এই কমিশ্যনৰ সময় আৰু আপোনাৰ ষ্টাফ চাইডৰ ফালৰ পৰা শিৱগোপাল মিশ্ৰৰ লগতে অন্যান্য কৰ্মচাৰী সংঘই এইবাৰ ফিটমেণ্ট ফেক্টৰ 2.86 কৰাৰ কাৰণে দাবী জনাইছে। আৰু যদি 2.86 কৰে তেনেহ'লে আপোনালোকৰ মিনিমাম বেছিক হ'বগৈ 51,480 টকা, আনহাতে মিনিমাম পেঞ্চন হ'বগৈ 25,740 টকা। তেনেস্থলত আপোনালোকৰ দৰমহা 186% বৃদ্ধি পাব আৰু এয়া অসম্ভৱ। চৰকাৰে কেতিয়াও 186% আপোনালোকৰ দৰমহা বঢ়াই নিদিয়ে। তেনে ক্ষেত্ৰত আমি আনুমানিক ধৰিছোঁ আপোনালোকৰ এইবাৰ অষ্টম দৰমহা আয়োগৰ অধীনত ফিটমেণ্ট ফেক্টৰ 1.92ৰ আশে-পাশেহে থাকিব। 2 দিয়াও সম্ভৱ নোহোৱা হেন লাগে। ধৰক 1.9, 1.8, 1.9 তেনেকুৱা আৰু ধৰক আমি ৰাউণ্ড ফিগাৰত ধৰিছোঁ 1.9ৰ আশে-পাশে লাভ কৰিব। আৰু তেনে ক্ষেত্ৰত এইবাৰ আপোনালোকৰ যি বেছিক তাৰ 18,000ৰ তুলনাত এয়া 34,540 টকা হ'বগৈ, আনহাতে মিনিমাম পেঞ্চন 9,000 টকাৰ ঠাইত 17,280 টকা হ'ব। আনহাতে আপোনালোকৰ কিমান বেছিক সেয়া আপোনালোকে জানে, সেয়া আপোনালোকে 1.92ৰে পূৰণ কৰিলে আপোনালোকে এটা আইডিয়া কৰিব পাৰিব যে আপোনালোকে বৰ্তমান কিমান লাভ কৰি আছে, তেনে ক্ষেত্ৰত আপোনালোকে কিমান পৰিমাণে উপকৃত হ'ব পাৰিব। আনহাতে যিসকল চৰকাৰী কৰ্মচাৰীসকলৰ চাকৰি কাৰ্যকাল 3, 4, 5 বছৰ হৈছে, তেখেতসকলক ধৰক আমি আইডিয়া কৰিছোঁ 5, 6, 7 হাজাৰ টকাৰ উপকৃত হ'ব। আৰু যিসকল কৰ্মচাৰী 10 বছৰতকৈ বেছি হৈছে, তেখেতসকলে ধৰক 10,000 টকাৰ আশে-পাশে উপকৃত হ'ব। আনহাতে যিসকল চৰকাৰী কৰ্মচাৰীৰ চাকৰি কাৰ্যকাল আৰু 5, 6 বছৰ বাকী, তেওঁলোকৰ ধৰক 12,000 পৰা 15,000 টকাৰহে তেওঁলোকে লাভৱান হ'বলৈ সক্ষম হ'ব। কিন্তু চৰকাৰে 186% দৰমহা কেতিয়াও বঢ়াই নিদিব যেন আমাৰ অনুভৱ হয়, যাৰ ফলত ফিটমেণ্ট ফেক্টৰ 2.86 হ'বই নোৱাৰে। তেনে ক্ষেত্ৰত 1.9ৰ আশে-পাশেহে থাকিব বুলি জনা গৈছে। এটা আমি পৰৱৰ্তী আন কেইটামান শেহতীয়া খবৰ আমি আপোনালোকক ক'বলৈ ওলাইছোঁ, ইয়াত চাব আপোনালোকে। জলসম্পদ বিভাগত চাকৰি সন্দৰ্ভত শুনানি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ, আৰু সেয়েহে অহা ফেব্ৰুৱাৰী মাহৰ ভিতৰত 1,815জন লোকে জলসম্পদ বিভাগত নিয়মীয়াকৈ চাকৰি লাভ কৰিব। আৰু গোচৰটো শুনানিৰ পিছত ন্যায়াধীশ সৌমিত্ৰা শইকীয়াই চলিত বৰ্ষৰ 22 জানুৱাৰীত কঠোৰ নিৰ্দেশ দিয়ে। আনহাতে ইতিমধ্যে 1,815জন নিৰ্বাচিত আবেদনকাৰীৰ বাবে নথিপত্ৰৰ চূড়ান্ত পৰীক্ষণ সম্পূৰ্ণ হৈছে। আৰু বিভাগীয় সূত্ৰই নিশ্চিত কৰিছে যে আদালতত আবেদন কৰা এই আবেদনকাৰীসকলক অচিৰেই নিযুক্তি দিয়া হ'ব, আৰু সেয়েহে জলসম্পদ বিভাগৰ চাকৰি অতি শীঘ্ৰেই এয়া আপোনাৰ নিযুক্তি দিবলৈ গৈ আছে। আন এক শেহতীয়া খবৰ সেয়া হ'ল NPS নালাগে, UPSও নালাগে, আমাক কেৱল OPS লাগে। আৰু এই শ্লোগানেৰে অখিল ভাৰতীয় প্ৰাথমিক শিক্ষক সংঘই অহা 1 ফেব্ৰুৱাৰী 2025 তাৰিখে আহ্বান জনোৱা কলা দিৱস, আৰু এই কলা দিৱস কাৰ্যসূচীত কৰ্মচাৰীসকলক আপোনাৰ কলা বেজ পৰিধান কৰি নিজৰ কৰ্তব্যস্থলীত উপস্থিত থাকিবলৈ ইয়াৰে জনাইছে। আৰু যিটো আমি আপোনালোকক জনালোঁ। আৰু যিয়ে নহওক আপোনাৰ NPSও নালাগে আমাক, UPSও নালাগে আমাক, OPS লাগে। আৰু OPS যদি মানে ভাল আৰু UPS যদি মানে ভাল, তেনেহ'লে মন্ত্ৰীসকলে তেনেহ'লে UPS লওক। তেনে ক্ষেত্ৰত সকলোৱে OPS বিচাৰিছে, আৰু OPS দিয়াটোহে কাম হ'ব। আৰু সেয়েহে চৰকাৰী কৰ্মচাৰীৰ পেঞ্চনৰ প্ৰতিটো শেহতীয়া খবৰৰ বাবে আপোনালোকে নিশ্চয় আমাৰ চেনেলটো লাইক আনি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। জয় অসম।